নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো এলপিবিৰ 5550টা পদৰ সেকেন্ড ফেজৰ ভেৰিফিকেশন লিষ্ট কেতিয়া প্ৰকাশ কৰিব আৰু লগতে যিসকলে এতিয়াও এপ্লাই কৰা নাই যিসকলে এপ্লাই কৰিম বুলি ভাবিছে সেই সকলৰ সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম কাৰণ ডিস্ট্ৰিক্ট নিৰ্বাচনক লৈ বহুতৰে কিছু সন্দেহ আছে কোনখন কিমান কাট অফ যাব পাৰে কোনখন জিলাত এপ্লাই কৰিলে চাকৰিটো পোৱা যাব ইত্যাদি প্ৰশ্নসমূহ আৰু আপোনালোকৰ মনত আহি আছে বহুতে মোৰ পৰা পৰামৰ্শ লৈছে বহুতে ইতিমধ্যে মোলে ফোন কৰিছে তেওঁলোকৰ ডিস্ট্ৰিক্ট নিৰ্বাচন কৰি দিয়া হৈছে গতিকে সেই সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম আৰু লগতে জনাব বিচাৰিছো যে যেটো আপোনালোকে জানে যে সেকেন্ড ফেজৰ ভেৰিফিকেশন লিষ্ট বৰ্তমানলৈকে পাবলিশ কৰা নাই ইতিমধ্যে আপোনালোকে জানে যে ফাৰ্স্ট ফেজৰ ভেৰিফিকেশন লিষ্ট শেষ হোৱাৰ পিছতে এখন ইতিমধ্যে নটিচ আহিছিল যে যিখন নটিচত কোৱা হৈছিল যে হাইকোৰ্টৰ এটা কেছ আছে যেটো কেছৰ কাৰণে ইতিমধ্যে যেটো সেকেন্ড ফেজৰ ভেৰিফিকেশনটো কৰিব নোৱাৰিব কিন্তু বৰ্তমান সময়ত যেটো পাৰিব এনআইএছৰ যেটো কেছটো অহা 8 এপ্ৰিল তাৰিখে তেওঁলোকৰ ফাইনেল যেটো জাজমেন্ট আহি যাব ফাইনেল জাজমেন্ট নহালৈকে লিষ্ট প্ৰকাশ নকৰিব গতিকে লিষ্ট প্ৰকাশ কৰিব আপোনালোকৰ মানে হয়তো 8 এপ্ৰিল বা 9 এপ্ৰিল তাৰিখত প্ৰকাশ কৰিব পাৰে মানে এই দুটা তাৰিখতে প্ৰকাশ কৰাৰ সম্ভাৱনাটো বেছি হৈ আছে হয়তো 10 এপ্ৰিললৈ যাব পাৰে কিন্তু এইকেইটা দিনতে প্ৰকাশ কৰিব কিন্তু আপোনালোকে নাহিব যে বহুত দিন পিছুৱাই নিব এনেকুৱা নহয় খুব সোনকালে মানে 8 9 10 এই তিনটা ডেটৰ ভিতৰত প্ৰকাশ কৰিব বহুতে আপোনালোকৰ ক্লিয়াৰ আছে কথাটো কাৰণ বহুতেই ভাবি আছে যে এই দিনতে প্ৰকাশ কৰিব এই দিনতে প্ৰকাশ নকৰিব যেটো ফাইনেল জাজমেন্ট অহা নাই তেলকে আৰু এনআইএছৰ প্ৰাৰ্থীসকলে যেটো এই যি 4500 পদৰ কাৰণে তেওঁলোকে আবেদন কৰিছে বহুতে কৰক তেওঁলোকৰ মানে হয়তো এই যেটো জাজমেন্ট এনআইএছৰ পক্ষতে অহাৰ সম্ভাৱনাটো বেছি হৈ আছে বুলি একাংশ এনআইএছৰ প্ৰাৰ্থীয়ে জনাইছে কিন্তু মোৰ ফালৱা মই জনোৱা নাই কিন্তু প্ৰাৰ্থীসকলৰ ফালৰ পৰা মোলে ফোন আহিছে কিছুমান জনাইছে যে ফাইনেল যেটো জাজমেন্ট আহিব তেওঁলোকৰ পক্ষতে যোৱাৰ সম্ভাৱনাটো বেছি গতিকে কি হয় তো সময়ত গম পোৱা যাব তেওঁলোকে তো জনাই আছে কথাবিলাক যে এনআইএছ তো জিকিছে তেওঁলোকে জনাই আছে কথাবিলাক কিন্তু ফাইনেল জাজমেন্ট নহালৈকে আপোনালোক মই সিওৰ দি ক'ব নোৱাৰিম যে তেওঁলোকে ন্যায় পাইছে এতিয়া ন্যায়টো পোৱাটো প্ৰায় নিশ্চিত লিখিয়া হৈ থকা লিখিয়া হৈছে বহুতে ইতিমধ্যে কৈ আছে যে এনআইএছৰ যিসকল প্ৰাৰ্থী প্ৰায় 17খন প্ৰাৰ্থী আছে কিন্তু তেওঁলোকে মানে বেছিভাগে নম্বৰ বহুত লৈ আহিছে মানে আৰু তেওঁলোকে এই যি 5550টা পদত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনাটো বেছি হৈ আছে কিছুমানৰ নাথাকিব পাৰে কিছুমান নম্বৰ কম আছে কিন্তু প্ৰায়বিলাকে সুমৰ সম্ভাৱনা আছে গতিকে কাট অফটো অলপ ইফাল হ'বগে কিন্তু পূৰ্বৰ যেটো কাট অফ আছিল অলপ কমাৰ সম্ভাৱনা আছিল যেতিয়া এনআইএছ সকল আহি যাব তেতিয়া কিন্তু কাট অফ অলপ বাঢ়িব পাৰে মানে এই কাৰণে কৈছো এনআইএছৰ একাংশ প্ৰাৰ্থী কিন্তু টেটৰ নম্বৰটো বহুত বেছি আছে কিছুমানৰ নাই কিন্তু আছে বহুতৰে আৰু সেই সকলে 5550টা পদত সুমৰ সম্ভাৱনা বেছি আৰু 4500 পদৰ এনআইএছৰ প্ৰাৰ্থী বহুত বেছি নাথাকিব বেছি নম্বৰ থকা কম নম্বৰ থকা থাকিব গতিকে 4500 পদত বহুত বেছি কাট অফ নাযাব পাৰে কিন্তু 5500 যথেষ্ট কাট অফ যোৱাৰ সম্ভাৱনা বেছি আছে যদিহে এনআইএছৰ প্ৰাৰ্থীসকল সোমায় গতিকে সোমৰ হেইটো বেছি হৈ আছে বহুতে জনাই আছে গতি কথাবিলাক এতিয়া আকৌ একাংশই যিসকলে ৰেগুলাৰমত ডিল কৰি তেওঁলোকে আকৌ কেছ কৰিব বিচাৰিছে এনআইএছৰ বিৰুদ্ধে গতিকে এইবিলাক কেছটো চলিয়ে থাকিব কিন্তু এপইন্টমেন্ট আপোনালোকে কেতিয়া হ'ব 10 মে পাবগে গতিকে তালৈকে আপোনালোকে ওয়েট কৰক আৰু ইতিমধ্যে আপোনালোকে জানে যে ডিস্ট্ৰিক্ট নিৰ্বাচনৰ কাৰণে বহুতে সমস্যাত ভুগিছে কাৰণ মানে কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে চাকৰিটো পোৱা যাব গতিকে সেই সম্পৰ্কত মই যেটো নম্বৰ অনুপাতে আপোনাৰ মানে কোনখন জিলাত পোৱা সম্ভাৱনা বেছি আছে সেই সম্পৰ্কত মই বহুকেইটা ভিডিও বনোৱা নাই কিন্তু এটা ভিডিওত কৈছো যে আপোনালোকে মই যেটো ৰুল দিছিলো আপোনালোকক সেই মতে আপুনি যদি কৰে মাত্ৰ 89 रुपीसতে আপোনাৰ হয়তো জীৱন হলনি হৈ যাব পাৰে ক'ব নোৱাৰি মানে যে কোনোবাই ভাবিব পাৰে যে তো 89 रुपीस তো বহুত পইচা গতিকে আমি ইমান কিয় দিম ডিস্ট্ৰিক্ট নিৰ্বাচনে সিলেকশন কৰি দিয়া মাত্ৰ তিনিখন ডিস্ট্ৰিক্ট 89 টো কিয় দিম যেতিয়াই মই মানে এই যিসকল প্ৰাৰ্থীৰ নাম যেতিয়া আমি ফাইনেল যেতিয়া তেওঁলোকৰ লিষ্ট পাবলিশ হ'ব তেতিয়া যেতিয়া ঘোষণা কৰি তেওঁলোকৰ হয়তো মনটো বেয়া লাগিব পাৰে গতিকে এই কথাবিলাক মই আগতীয়াকৈ জনাই দিছো এটা কাৰণে কাৰণ আপোনালোকে পিছত যাতে এই কথাবিলাক নকয় আগতীয়াকৈ কৈ দিয়াটো ভাল মই সেইকাৰণে কেইবাটা ভিডিওত কৈছো একাংশই কিন্তু তেওঁলোকে লৈছে মোৰ পৰা পৰামৰ্শ লৈছে গতিকে কি কাৰণে লৈছে কাৰণ এখন ডিস্ট্ৰিক্টত যথেষ্ট কেন্দ্ৰত গৈ যাব পাৰে আৰু যিসকল মানুহে মোলে ফোন কৰিছে তেওঁলোকে অলৰেডি কৈ দিছে যে মোৰ ইমান নম্বৰ আছে মই আমুকখন জিলাত এপ্লাই কৰিম বুলি ভাবিছো তেওঁলোকৰ ফালৰ পৰা যেটো নে ফিডবেক আহিছে তেওঁলোকে যি ধৰণে কথাখিনি কৈছে
যে আমি এনেকে এনেকে আমুকখন জিলাত বাছনি কৰিছিলোঁ মই সুধোঁ মানে তেওঁলোকৰ মনটো কি গতিকে তেনেকুৱা পাৰ্টি কিমান মান আছে সেইখন জিলাত নিৰ্বাচন কৰা গতিকে সেই জিলাখন মই নিদিওঁ ধৰক বেলেগ এখনত দিম মানে সেইখন জিলাত মানুহ বেছি হৈ যাব কাৰণ তেওঁলোকেও ক'লে আৰু বেলেগ মানুহটো কিমানে ক'ব ঠিক নাই মই গম নোপোৱাকেতো বহুতেই সেই জিলাখন নিৰ্বাচন কৰিছে কোনখন জিলা মই নকওঁ জিলা কেইবাখনো জিলা এনে ভাইৰেল হৈ আছে মানে সেইখন জিলাত পোষ্ট বেছি আছে বুলিও কিছুমান যাব পাৰে কোনোবাখন জিলাত হয়তো পোষ্ট মানে মধ্যমীয়া আছে তাতো বেছি সিলেকশন হ'ব পাৰে কোনোবাখন জিলাত পোষ্ট কম আছে তাত কম সিলেকশন হ'ব পাৰে ক'ব নোৱাৰি মানে কি এতিয়াতো এই যিটো 5550টা পদৰ মানে কাট অফটো নোপোৱালৈকে কোনখন জিলাত কিমান কাট অফ যাব পাৰে কোনখন জিলাত মানুহ কিমান গৈছে সেই সম্পৰ্কে আমি বৰ্তমান সিউৰিটি দি আপোনাক ক'ব নোৱাৰো যে এইখনতে মানুহ বেছি হ'ব বা কম হ'ব কিন্তু আমি জানিব পৰা মতে মানে কি কেইখনমান জিলাত যোৱাৰ বেছি মানুহ গৈছে মানে তাতে কাট অফ অলপ বেছিকে যাব গতিকে সেই কাৰণে মই জনাব বিচাৰিছো যে আপোনালোকে ডিস্ট্ৰিক্ট সিলেকশন কৰোঁতে সাৱধান হ'ব কাৰণ তিনিখন জিলা আপোনাক ইনি নিৰ্বাচন কৰিব দিয়া নাই তিনিখন জিলা নিৰ্বাচন কৰক ভালমতে কৰক চাকৰিটোৰ পৰা সম্ভাৱনাটো বেছি থাকিব আপোনাৰ গতিকে অলপ সময় লাগে এইবিলাক ক্ষেত্ৰত ঘপকে আপুনি পোষ্ট দেখিয়ে পেলাই আপুনি এপ্লাই কৰি নিদিব যে এইখন জিলাত বেছি পোষ্ট আছে মই তাতেই দি দিওঁ এনেকুৱা নহয় হয়তো সেইখন জিলাতে আপোনাৰ বহুত মানুহ গুচি যাব কাৰণ সদায় ভাল বস্তুৰ প্ৰতি চকু প্ৰত্যেকৰে আছে আপোনাৰ আছে মোৰো আছে গতিকে যিকোনো বস্তু ভালটোৰ প্ৰতি আপোনাৰ চকু বেছিকে যায় কিন্তু বেয়াটোৰ প্ৰতি চকু নাযায় কিন্তু বেয়াটোৱে একচুৱেলি ভাল হৈ যায় লাষ্টত ঠিক আছে গতিকে কোনোবাখন জিলাত ধৰক পোষ্ট কম আছিলে আৰু সেইখনতে আপোনাৰ চাকৰিটোৰ চান্স বেছি হৈ থাকিব পাৰে গতিকে এইবিলাক কথা আছে বহুতখিনি কথা আমি আলোচনা কৰি মাৰ্কছটোৰ লগত মিলাই চাই মিলাই আমি ডিস্ট্ৰিক্ট নিৰ্বাচন কৰি দিওঁ গতিকে সেইটোৱে এটা কথা মই জনাইছো আপোনাক যদি কোনোবাই কৰিম বুলি ভাবিছে মোৰ নাম্বাৰটো মই আকৌ এবাৰ কৈ দিছো 8638425556 আপোনাক এই নাম্বাৰত যোগাযোগ কৰিব মোৰ ফালে মই যিমানখিনি বাৰু চেষ্টা কৰিম এতিয়া জনাব হৈছে এনআইএছৰ কিমান কেণ্ডিডেট আছে অল আসামত সেই সম্পৰ্কে মই জনাব বিচাৰিছো কাৰণ ইণ্ডিয়াতো বহুত আছে এনআইএছৰ কেণ্ডিডেট অসমত কিমান আছে কিমানে চাকৰি নোপোৱাকে আছে চাকৰি পোৱাটো বহুতখিনি কেণ্ডিডেট আছে চাকৰি নোপোৱা কিমান আছে মানে 1700খন কেণ্ডিডেট কেছ কৰিছে এই 1700 কেণ্ডিডেটৰ ধৰি লওক তাৰে হয়তো 1000 মানে হয়তো তেওঁলোকৰ মেৰিট লিষ্ট নাম অন্তৰ্ভুক্ত কৰিবলৈ হয়তো সক্ষম হ'ব পাৰে নম্বৰ বেছি থকা সকলে কেছ কৰে 1000 নহলতো 800 700 বা 500 হয়তো নাম উঠিব পাৰে আৰু লগতে বহুখিনি কেণ্ডিডেট আছে কিন্তু তেওঁলোকে বহুতে এপ্লাই নকৰিলে এপ্লাই নকৰা সকলতো তেওঁলোকৰতো নহব 5500 পোষ্টৰ কাৰণে গতিকে যথেষ্ট কেণ্ডিডেট আছে এনআইএছৰ কিন্তু মই জনা মতে প্ৰায় অল আসামত জব নোপোৱাকে প্ৰায় 4-5 মান কেণ্ডিডেট এনআইএছৰ প্ৰাৰ্থী থাকি গ'ল আগতে বহুত আছিল সেইখিনি চাকৰি অলৰেডি পালে নোপোৱাকে প্ৰায় 4-5 মান কেণ্ডিডেট আছে গতিকে সেইসকল আহিলে কিন্তু কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ কাৰণে কিন্তু সমস্যা হ'ব বেছি নম্বৰ থকা প্ৰাৰ্থীসকলৰ সমস্যা নহয় তেওঁলোকে তো পাবই কম নম্বৰ থকা সকল প্ৰাৰ্থী মানে বঞ্চিত হোৱাৰ সম্ভাৱনা বেছি হৈ আছে এতিয়া 5500 পদত গতিকে চিন্তা কৰি চাওক আপোনালোকৰ কথাখিনি মই জনাইছো আপোনালোকক আৰু লগতে জনাব বিচাৰিছো যে মই যেটো আপোনালোকৰ ফালৰ পৰা ভোট লৈছিলো ওবিসি কিমান কেণ্ডিডেট আছে এসটি কিমান আছে এপ্লাই নকৰাকে সেইখিনিও ভোট লৈছিলো মই আপোনালোকৰ স্ক্ৰীনত দেখাই আছো আৰু লগতে কোনে কিমানে এপ্লাই কৰিছে কিমানে এপ্লাই কৰিবলৈ বাকি আছে এনআইএছৰ কিমান কেণ্ডিডেট আছে এনেকে এপ্লাই নকৰাকে সেইখিনিও মই ভোট লৈছিলো গতিকে এইবিলাক আপোনালোকে কৰি থাকিব ভোট দি থাকিব কাৰণ আমি এটা আইডিয়া কৰিব পাৰো কিমান মানে কাট অফ কমিব সেই সম্পৰ্কটো মই আপোনালোক ষ্টেটাস দিম মানে আপোনালোকে ভোট কৰিব গতিকে সেইবিলাক কাম কৰি থাকিব তেতিয়া আমাৰ আইডিয়া এটা আহি যায় যে ইমান কেণ্ডিডেট আছে ইমান কাট অফ যোৱাৰ সম্ভাৱনা আছে এতিয়া আলোচনা নকৰো কাট অফৰ ওপৰত পিছত আলোচনা কৰিম কাৰণ পৰৱৰ্তী পৰ্যায়ত মই ভোট লম আপোনালোকৰ টোটেল নম্বৰ কিমান আছে হেতুৰ ওপৰত ভোট লম কিন্তু কোনখন জিলা নিৰ্বাচন কৰিছে হেতুৰ ওপৰত ভোট নলওঁ এটা কাৰণ নলওঁ কাৰণ সেই জিলাখন যিখন ভোটটো কমকে দিব মানে তাত মানুহ ভোট গুছি যাব পাৰে গতিকে সেই কাৰণে মই ভোটটো লোৱা নাই যে আপুনি কোনখন জিলা নিৰ্বাচন কৰিছে সেই সম্পৰ্কত ভোট লোৱা নাই কিন্তু আপোনাৰ এটা লব পাৰি যে আপোনালোকৰ নম্বৰ কিমান আছে কিমান 70 পৰা মানে 75 ভিতৰত কেজন আছে অল আসাম ভিত্তিত বলে 65 পৰা 70 ভিতৰত কেজন আছে আৰু 60 পৰা 65 ভিতৰত কেজন আছে এনেকে ওবিসি এসটি এনেকে মই ভাগ কৰি দিম এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে প্ৰত্যেককে সহাৰি জনাব কাৰণ আমাৰ উলিয়াবলৈ ভাল হয় কাট অফ বিলাক উলিয়াবলৈ ভাল হয় কিমান কাট তলে নম্বৰ সম্ভাৱনা আছে কিমান কেণ্ডিডেটৰ চাকৰি বৰ্তমান হোৱা নাই সেইখিনি ওপৰতো মই ষ্টেটাস দি থাকিম গতিকে মোৰ ফালে মই এইখিনি জানিম যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়